প্ৰথম কোৱেশ্চন অসমৰ প্ৰাচীনতম নাম কি আছিল অসমৰ প্ৰাচীনতম নাম কি আছিল উত্তৰ অসমৰ প্ৰাচীনতম নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল অসমৰ প্ৰাচীনতম নাম মনত ৰাখিব প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ কোৱেশ্চন নম্বৰ 2 প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন কি আছিল প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিল গ্ৰন্থখন কি আছিল উত্তৰ কালিকা পুৰাণ আছিল মনত ৰাখিব কালিকা পুৰাণ আছিল কোৱেশ্চন নম্বৰ 3 অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন আছিল উত্তৰ মহিৰংগ দানৱ আছিল অসমৰ প্ৰাচীনতম শাসক মনত ৰাখিব মহিৰংগ দানৱ কোৱেশ্চন নম্বৰ 4 প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত কি আছে প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত কি আছে উত্তৰ বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী আছে বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী আছে প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 প্ৰাগজ্যোতিষৰ দক্ষিণ সীমাত কি আছে প্ৰাগজ্যোতিষৰ দক্ষিণ সীমাত কি আছে উত্তৰ বংগোপসাগৰ আছে প্ৰাগজ্যোতিষৰ দক্ষিণ সীমাত মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত ভগাব পাৰি আৰু কি কি প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত ভগাব পাৰি আৰু কি কি উত্তৰ 4টা ভাগত ভগাব পাৰি মনত ৰাখিব 1 নম্বৰ কামপীঠ 2 নম্বৰ ৰত্নপীঠ 3 নম্বৰ স্বৰ্ণপীঠ আৰু 4 নম্বৰ হোমাৰপীঠ মনত ৰাখিব প্ৰাচীন কামৰূপক 4টা ভাগত ভগাব পাৰি কামপীঠ ৰত্নপীঠ স্বৰ্ণপীঠ আৰু হোমাৰপীঠ কোৱেশ্চন নম্বৰ 7 আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল উত্তৰ মুং দুন খাম আছিল মনত ৰাখিব মুং দুন খাম আছিল আহোমসকলৰ ভাষাত অসমৰ নাম কোৱেশ্চন নম্বৰ 8 আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ স্বৰ্গদেউ চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব স্বৰ্গদেউ চাওলুং চুকাফাই এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 9 আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ মনত ৰাখিব স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিল কোৱেশ্চন নম্বৰ 10 আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 11 পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজনৰ নাম কি আছিল বা আহোম ৰজাজন কোন আছিল মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাৰ নাম আছিল চুক্লেংমুঙে মনত ৰাখিব চুক্লেংমুঙে কোৱেশ্চন নম্বৰ 12 আহোমৰ প্ৰথমতে হোৱা বিবাহক কি কোৱা হয় আহোমৰ যি প্ৰথমতে বিয়া হৈছিল সেই বিবাহক কি কোৱা হৈছিল উত্তৰ চকলং কোৱা হৈছিল মনত ৰাখিব চকলং কোৱা হৈছিল কোৱেশ্চন নম্বৰ 13 লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল আহিব পাৰে মনত ৰাখিব লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল উত্তৰ চুলিকফা আছিল লৰা ৰজাৰ প্ৰকৃত নাম এটা শেয়াৰ কৰি দিয়ক ভিডিওটো এতিয়ালৈকে যদি শেয়াৰ কৰা নাই এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 14 সতী জয়মতী কোন আছিল উত্তৰ আহোম ৰজা গদাধৰ সিংহৰ পত্নী এওঁ স্বামী মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল মনত ৰাখিব
আহোম ৰজা গদাধৰ সিংহৰ পত্নী আছিল সতী জয়মতী। কুৱেশ্যন নম্বৰ 15 সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। পথাৰখনৰ নাম সুধিছে, চ' মনত ৰাখিব। সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? উত্তৰ জেৰেঙা পথাৰ আছিল সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম। মনত ৰাখিব, জেৰেঙা পথাৰ। কুৱেশ্যন নম্বৰ 16 মূলা গাভৰু কোন আছিল? মূলা গাভৰু কোন আছিল? উত্তৰ বৰগোহাঁই ফ্লাংচেংমুঙৰ পত্নী তুৰ্বগৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল। বৰগোহাঁই ফ্লাংচেংমুঙৰ পত্নী আছিল মূলা গাভৰু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ 1769 খ্ৰীষ্টাব্দত কি হৈছিল? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। মনত ৰাখিব, 1769 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 18 ধন্দুৱা বিদ্ৰোহ কাৰ দিনত হৈছিল? ধন্দুৱা বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰ আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ধন্দুৱা বিদ্ৰোহ হৈছে। মনত ৰাখিব, আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 19 জলম্বতা বা নকল আহোম কোন আছিল? জলম্বতা বা নকল আহোম কোন আছিল? আহিব পাৰে। উত্তৰ ৰজা কীৰ্তিচন্দ্ৰ আছিল। মনত ৰাখিব, ৰজা কীৰ্তিচন্দ্ৰ আছিল নকল আহোম ৰজা। কুৱেশ্যন নম্বৰ 20 চকৰি ফেটি বুৰঞ্জীৰ ৰচক কোন আছিল? চকৰি ফেটি বুৰঞ্জীৰ ৰচক কোন আছিল? কোন আছিল? উত্তৰ নুমলী বৰগোহাঁই আছিল চকৰি ফেটি বুৰঞ্জীৰ ৰচক। মনত ৰাখিব। এটা শ্বেয়াৰ কৰি দিয়ক অনুগ্ৰহ কৰি, আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক। কুৱেশ্যন নম্বৰ 21 মোগলসকলে অসম কিমান বাৰ আক্ৰমণ কৰে? মোগলসকলে অসম কিমান বাৰ আক্ৰমণ কৰে? উত্তৰ 17 বাৰ আক্ৰমণ কৰে। মনত ৰাখিব, মোগলসকলে অসম 17 বাৰ আক্ৰমণ কৰে। কুৱেশ্যন নম্বৰ 22 মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? 1871 খ্ৰীষ্টাব্দত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল, 1871 খ্ৰীষ্টাব্দত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23 দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ চুহুংমুং। দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰা কাৰণে। মনত ৰাখিব, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম চুহুংমুং আছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 24 বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 25 কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি? কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি? উত্তৰ ভগদত্ত। কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰিছিল। মনত ৰাখিব, কুৰুক্ষেত্ৰত যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম মনত ৰাখিব। কুৱেশ্যন নম্বৰ 26 বান ৰজাৰ ৰাজধানী কি আছিল? বান ৰজাৰ ৰাজধানী কি আছিল? উত্তৰ শোণিতপুৰ আছিল বান ৰজাৰ ৰাজধানী। মনত ৰাখিব, বান ৰজাৰ ৰাজধানী শোণিতপুৰ আছিল। কুৱেশ্যন নম্বৰ 27 বান ৰজাৰ কন্যা কোন আছিল? কুৱেশ্যনটো টাইপিঙত ভুল হৈছে। বান ৰজাৰ কন্যা কোন, কন্যাৰ নাম কি আছিল? এনেকুৱা হ'ব লাগিছিল। বান ৰজাৰ কন্যাৰ নাম আছিল উষা দেৱী। মনত ৰাখিব, উষা দেৱী। কুৱেশ্যন নম্বৰ 28 কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰে? কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰে? উত্তৰ নৰকাসুৰে নিৰ্মাণ কৰে। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 29 কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ
নৰনাৰায়ণ আছিল কোচ বংশ শ্ৰেষ্ঠ ৰজা মনত ৰাখিব নৰনাৰায়ণ Question number 30 নৰনাৰায়ণৰ সেনাপতি কোন আছিল নৰনাৰায়ণৰ সেনাপতি কোন আছিল উত্তৰ মহাবীৰ চিলাৰায় আছিল নৰনাৰায়ণৰ সেনাপতি মনত ৰাখিব চিলাৰায় আছিল নৰনাৰায়ণৰ সেনাপতি Question number 31 ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম কি আছিল ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম কি আছিল উত্তৰ পুৰন্দৰ সিংহক ইংৰাজে কি কৰিছিল বন্দী কৰিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় আহিব পাৰে কোৱেশ্চনটো পৰীক্ষাত Question number 32 অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি উত্তৰ শিৱদৌল শিৱদৌল হল অসমৰ আটাইতকৈ ওখ মন্দিৰ মনত ৰাখিব আহিব পাৰে সুধিব পাৰে মনত ৰাখিব Question number 33 ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান আছিল আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা আছিল 54 জন 54 জন আছিল মনত ৰাখিব Question number 34 ৰজা ঘৰিয়া দৈবক গৈ কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন কোন আছিল ৰজা ঘৰিয়া দৈবক গৈ কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন কোন আছিল উত্তৰ শিৱসিংহ আছিল মনত ৰাখিব শিৱসিংহ আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব Question number 35 আহোম ৰজা জয়দাস সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো কি আছিল আহিব পাৰে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব আহোম ৰজা জয়দাস সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো কি আছিল উত্তৰ ঘিলাজাৰি ঘাটৰ সন্ধি আছিল মনত ৰাখিব ঘিলা